শিক্ষামূলক প্ৰত্যেকটো বিষয় আপোনালোকৰ সৈতে গঠনমূলকভাৱে বিশ্লেষণ কৰোঁ, আলোচনা কৰোঁ। সেইকাৰণে কওঁ যে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থয় এই ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ প্ৰথমতেই যাব আৰু আপোনালোকে চাই আপোনালোকৰ মন্তব্যসমূহ দিব পাৰিব, ভাল বেয়া সমালোচনা কৰিব পাৰিব গোটেইখিনি কথাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যেকটো বক্তব্যতে কিবা এটা নহয় কিবা সোমাই থাকে, লুকাই থাকে, সেয়া হয়তো সকলোৱে গম পায়। কিবা এটা সাল সলনি হ'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো বক্তব্যৰে কিন্তু গুৰুত্ব আছে, কিবা সাল সলনি হ'ব পাৰে। ঠিক তেনেদৰে যোৱাকালি ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক আজি নিযুক্তি প্ৰক্ৰিয়া হ'ব সেই সম্পৰ্কে বিস্তৃত আলোচনা কৰিছিলে, তেওঁ মন্তব্যসমূহ ৰাখিছিলে। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো তেওঁ মন্তব্য ৰাখিলে। গোটেইকেইটা যিটো নিযুক্তি ADREই হওক, পুলিচেই হওক বা শিক্ষক নিযুক্তিৰে হওক, হেল্থৰে হওক, সকলোখিনি নিযুক্তিৰ বিষয়ে ক'লে। তাৰ মাজতে এষাৰ কথা তেওঁ ক'লে যে বহু বেছি কোৱালিফিকেশ্যন লাগে আৰু পদৰ বিপৰীতে প্ৰাৰ্থীৰ সংখ্যা নাই, এনেকুৱা এটা মন্তব্য শুনা গ'ল। সেই মন্তব্যটো আপোনালোকক শুনাব বিচাৰিছোঁ আৰু সেই মন্তব্যটো শুনি কোনটো বিভাগক আচলতে তেওঁ টাৰ্গেট কৰিছে, কোনটো বিভাগক উদ্দেশ্যি সেই মন্তব্যটো দিছে, আপোনালোকক কিন্তু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজি সকলোৱে কমেণ্ট কৰক যে এই যিটো মন্তব্য কোনটো বিভাগক উদ্দেশ্যি তেওঁ ক'লে, সেইটো কিন্তু আপোনালোকে কমেণ্টত আজি জনাব। আমিও আচলতে গোটেইবিলাক কথা ক'বলৈ বেয়া হয়, যদি আমিয়ে কৈ থাকোঁ আপোনালোকে যদি নকয় তেতিয়াহ'লে কি হ'ব। সেইকাৰণে আপোনালোকে ক'ব কোনটো বিভাগক উদ্দেশ্যি তেওঁ মন্তব্যটো আগবঢ়াইছে। কিন্তু এই মন্তব্যটো বহুত বেছি তাৎপৰ্য আছে, কাৰণ সকলোৱে গম পায় যে এটা পোষ্টৰ বিপৰীতে 1000জন প্ৰাৰ্থীয়ে এপ্লাই কৰে, 100জন প্ৰাৰ্থীয়ে এপ্লাই কৰে। ADREত কিমান এপ্লাই হৈছে, পুলিচত কিমানে ইণ্টাৰভিউ দিব, সেয়া হয়তো সকলোৱে গম পায়। কিন্তু এনেকুৱা এটা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। কোনটো বিভাগক তেওঁ উদ্দেশ্য কৰি কৈছে ডাইৰেক্ট কোৱা নাই, কিন্তু এই মন্তব্যত এটা বহু বেছি তাৎপৰ্য সোমাই আছে। গতিকে আপোনালোকে মন্তব্য কৰক কোনটো বিভাগক উদ্দেশ্যি কথাটো কৈছে। পুনৰবাৰ লগ পাম সকলোকে, ধন্যবাদ। 3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। তাত এনেকুৱা কোনো অসুবিধা নাই, যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰো হ'ব। আৰু শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো আমি ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছোঁ আৰু ইয়াতো বহুত বেছি বিতৰ্কৰ অৱকাশ নাই। আৰু এইবিলাকত নিশ্চিত কোৱালিফিকেশ্যন লাগে কাৰণে কেণ্ডিডেটৰ সংখ্যাও কম।